গতিকে শপত গ্ৰহণ কৰিছিল 2021 চন 10 মে সোমবাৰ দিনৰ 12:05 এইটো হৈছে আমাৰ মুখ্যমন্ত্ৰী। নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ। তাৰপিছত তেওঁৰ বৰ্তমান দশা চলি আছে শুক্ৰ দশা 7 নৱেম্বৰ 2026 চনলৈ। আচলতে সৰ্বশ্ৰেষ্ঠ দশা লাগাত কৰি উত্তম দশা চলি আছে। এইবাৰ কৰ্ম দশা তেওঁৰ তৃতীয়পতি ভাতৃ দশা। গতিকে শুক্ৰ নিজ স্থানত নিজে আছে আৰু যি সময়ত তেওঁৰ জন্ম বা শপত গ্ৰহণ লৈছিল সেই সময়ত লগ্ন পৰি আছে সিংহ লগ্ন। গতিকে অধিপতিও শ্ৰেষ্ঠ হৈছে যে লগ্নৰ অধিপতি গ্ৰহ হৈছে ৰবি লগ্নৰ ভাগ্যস্থানত তেওঁ তুংগী হৈ আছে। লাগাত কৰি উত্তম, লাগাত কৰি শ্ৰেষ্ঠ, দশা শ্ৰেষ্ঠ হৈছে। আৰু 7 নৱেম্বৰ 2025 চনলৈ যিমানখিনি শত্ৰুতা হৈ থাকিলেও শত্ৰু বৃদ্ধি কৰিব নোৱাৰে তেওঁ। এইটো হৈছে দৈত্য গুৰু শুক্ৰাচাৰ্যৰ কাৰণে। গতিকে শুভটো শুভ বুলি ক'বই লাগিব। যিখিনি হৈছে ধন সম্পদ লাভ, কৰ্মৰ উন্নতি, সম্পদ লাভ, সন্মান লাভ আৰু প্ৰীতি লাভ হৈ আছে। ইয়াতে 14 আহাৰৰ পৰা ৰাজনীতিক ক্ষেত্ৰত সাৱধান থকাটো মংগলজনক বুলি কোৱা হৈছে। 14 আহাৰৰ পৰা তাৰমানে ৰাহু আৰু কেতু সঞ্চাৰ হ'ব। এইবাৰ শনি সঞ্চাৰ হৈছে বহাগৰ 5 তাৰিখে। গতিকে ৰাহু সঞ্চাৰ হ'ব, ৰাহু আৰু কেতু সঞ্চাৰ হ'ব ৰাতি 3:26। গতিকে লগ্নত কেতু, আমি আচলতে লগ্নত কেতু থকা বুলি ক'লে মাথাত কেতু থকা বুলি কওঁ। ৰাহু থাকব, সপ্তম স্থানত শনি থাকব। গতিকে শনি গতিকে ৰাজনীতিক ক্ষেত্ৰত সাৱধান থকা বুলিও আমি কোৱা হৈছে যে মাথাত কেতু থাকব। গতিকে নিজৰ ভুলত কাৰ্য নষ্ট হ'ব পাৰে, ৰাজনীতিক ক্ষেত্ৰত আলিমুলি হ'ব পাৰে, তেওঁৰ দেশৰ কিছুমান অশান্তি সৃষ্টি হ'ব পাৰে। তেওঁ কথা কওঁতে অলপ সাৱধান। 5 তাৰিখৰ পৰা শনি সঞ্চাৰ হ'ব। গতিকে কিছুমান ক্ষেত্ৰত তেওঁ শত্ৰুতা বৃদ্ধি হ'ব পাৰে, মানসিক কষ্ট খাব পাৰে। শাৰীৰিক আমি এটা কথা কৈ আছোঁ এতিয়াও বৰ্তমানো যে তেওঁ ওখ স্থানত উঠা বহা কৰোঁতে অলপ সাৱধান। গতিকে পিছল খাই পৰিব পাৰে, যান বাহনৰ পৰা সাৱধান তেওঁ, বা নিজে কথা কওঁতে সাৱধান তেওঁ। যে দান ধৰ্ম শ্ৰেষ্ঠ পক্ষৰ কাৰণে যিমান আমি পাপযুক্ত কথা কৈও আছোঁ সেই পাপযুক্ত গ্ৰহবিলাক কাটা যাব পাৰে। কাৰণ তেওঁ দান আৰু ধৰ্ম শ্ৰেষ্ঠ হৈছে। গতিকে দানত শ্ৰেষ্ঠ হৈছে, ধৰ্মত শ্ৰেষ্ঠ হৈছে। গতিকে কলিৰ যুগত দান ধৰ্মই শ্ৰেষ্ঠ, বেলেগ নহয়। যদি দান কৰে বা ধৰ্ম কৰে পাপযুক্ত গ্ৰহ খণ্ডন হোৱা বুলি কওঁ। ৰজাৰ শুভ পক্ষৰ পক্ষত মই আগতে কৈছোঁ যে ধন সম্পদ লাভ, শুভ কাৰ্য লাভ হ'ব পাৰে, সন্মান বৃদ্ধি হ'ব, প্ৰীতি লাভ হ'ব পাৰে, নানা পক্ষত সম্পদ বৃদ্ধি হ'ব পাৰে অসমৰ পৰা। যে 7 নৱেম্বৰ 2026 চনলৈ 7 নৱেম্বৰ 2026 চনলৈ তেওঁ চিন্তা কৰিব লগা কোনো কথা নাই। গতিকে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হৈ আছে তোমাৰ মুখ্যমন্ত্ৰীয়ে হেমন্ত বিশ্ব শৰ্মায়ে। গতিকে ইয়াৰ কোনো চিন্তা কৰিব লগা কথা নাই। ইয়াতে যিমানে কংগ্ৰেছে হওক বা কোনো পাৰ্টি হওক, এগেইনষ্ট পাৰ্টি, গতিকে তাক ক্ষতি কৰাটো সম্ভৱ নহয় তাৰমানে।